হেল্ল' ভাইহঁত, আজি আমি ৱেবছাইট এটা বনাম চিম্পল গান ডাউনলোড কৰিব পৰাকৈ। তো আপোনালোকেতো গান ডাউনলোড কৰি পাইছে ৱেবছাইটৰ পৰা। তো আমি বনাম চিম্পল আমাৰ হ'ব HTML ফ্ৰেমটো, টাইটেল হেড টেগটো দি দিওঁ, হেডৰ টেগৰ মাজত টাইটেল যিটো নেকি আপোনাৰ ৱেবছাইটৰ নামটো বা সেইটো হ'ব। তো চিম্পল ডাউনলোড বুলি দি দিওঁ, তো হৈ গৈছে। নেক্সট আহিব আমাৰ বডি টেগত থাকিব আপোনাৰ মই গানটো প্লেএবল বনাম, তো গানটো দি দিওঁ। অডিঅ' টেগ ব্যৱহাৰ কৰা হয় গানটো ৱেবছাইটত প্লেচ কৰিব হ'লে। ফাইলৰ নামটো দি দিব লাগিব ইয়াতে চৰ্চ এট্ৰিবিউটৰ ঠাই জেগাত। চ' মোৰ গানৰ নামটো হৈছে song.mp3 হৈ গৈছে। ইয়াতে কণ্ট্ৰলছটো দি দিওঁ, যিটো নেকি আপোনাৰ প্লে পজ ভলিউম আপ ডাউন কৰিব পৰা যায়। হৈ গৈছে আমাৰ। তো নেক্সট বনাম ডাউনলোডটো বিআৰ টেগটো জাষ্ট লাইনটো ব্ৰেক কৰি দিব, তলত লৈ আনিব। তো নেক্সট বনাম আমি লিংক এটা, লিংকটোত থৈ দিম আমাৰ song.mp3টো। তো এইটো কি ডাউনলোড বনাবলগীয়া চিম্পল ডাউনলোড এট্ৰিবিউট এটা আছে, তো হৈ গ'ল। পিছত ইয়াতে গানৰ নামটো যি দিওঁ, যিটো নেকি ডাউনলোড হোৱাৰ পিছত আমাৰ ছিষ্টেমত ফাইলখন সেইটো নামত আহিব। আৰু ইয়াতে মই চিম্বল দিওঁ টিম্বাৰলেণ্ড বুলি ডাউনলোড হৈ যাব ফাইলখন। তো হৈ গৈছে আমাৰ। তো নেক্সট দিম এটা বাটন, যিটো নেকি আমাৰ ইয়াতে ক্লিক কৰাৰ লগে লগে ডাউনলোড হ'ব। তো ৰান কৰি চাওঁ, আমি ব্ৰাউজাৰ অ'পেন কৰি চাওঁ। তো এইটো হৈছে, তো এইটো কণ্ট্ৰলৰ দ্বাৰা আহিছে, আৰু ইয়াতে এই ডাউনলোড বাটনটো কিমান হ'ব। তো সেইটোৰ বাবে আপোনালোকে কি কৰিব লাগিব, চেম চাৰ্ভাৰটো ইনষ্টল কৰিব লাগিব। এইটো চেম চাৰ্ভাৰ, গুগলত চেম চাৰ্ভাৰ বুলি চাৰ্চ মাৰিব, তাতে ডাউনলোড কৰি ল'ব। পিছতকে এই দুটা ষ্টাৰ্ট কৰিব লাগিব, আপাচি আৰু মাইস্কুৱেল। তো মই ষ্টাৰ্ট কৰিছোঁ। নেক্সট সেই দুটাই চেম চাৰ্ভাৰটো ইনষ্টল কৰা পিছত আপোনালোকে যদি চি ড্ৰাইভত ইনষ্টল কৰিছা, তো চি ড্ৰাইভত চেম বুলি এইটো ফল্ডাৰটো পাবা, ইয়াতে ক্লিক কৰিবা। পিছতকে HD docs বুলি ফল্ডাৰ এটা পাবা, ইয়াতে ক্লিক কৰিবা। পিছত নিউ ফল্ডাৰ এটা ক্ৰিয়েট কৰিবা। মই ইয়াতে প্ৰজেক্টছ নামৰ ফল্ডাৰ এটা ক্ৰিয়েট কৰিছোঁ। তো ইয়াতে ফাইলটো ক্ৰিয়েট কৰিবা। ফাইলটো ক্ৰিয়েট কৰি ইয়াতে কোডটো থাকিব আমাৰ, এইটো হ'ল ইয়াতে কোডটো। চ' মই দেখুৱাই দিছোঁ কোডটো। মই VS Code ইউজ কৰিছোঁ এইটো বনাবলৈ। এইটো চাওক, এইটো হৈছে আমাৰ ফাইলটো, HTML ফাইলটো, আৰু এইটো গানটো যিহেতু আমি ডাউনলোড কৰিম। চ' নেক্সট আমি এতিয়া কিবা ৰান কৰিম লোকেল হোষ্টত। লোকেল হোষ্ট ৰান কৰিব হ'লে লোকেল হোষ্ট / প্ৰজেক্টছ, যিটো নেকি আপোনাৰ ফল্ডাৰটো / ফাইলৰ নামটো মোৰ ইয়াতে হ'ল download.html হ'ল আপোনাৰ কেনেকুৱা ফাইল সেইটো ডাউনলোড কৰে। তো প্লে কৰি চাওঁ, প্লে হৈছে আৰু ডাউনলোড কৰোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ব, আমাৰ চংটো ডাউনলোড হ'ব লাগে। তো ক্লিক কৰিলোঁ, ডাউনলোড হ'ল। কি বুলি টিম্বাৰলেণ্ড বুলি ডাউনলোড হ'ল। ফাইলৰ নামটো আছিল কি চং, হৈ গ'ল কি টিম্বাৰলেণ্ড। চ' এইটোৱে। তোমালোকক যদি বেছিকৰ পৰা ৱেব ডেভেলপমেণ্ট কোৰ্চ লাগে একদম ফ্ৰী, তেনেহ'লে জনাব, মই ভিডিঅ' আপলোড কৰিম। চ' থেংক ইউ গাইজ।